हेलो एवरीवन वेलकम बैक टू माय जीडीस ब्लॉग आशा करी आपनालोके सबे भाले आछे मैं बर्तमान भाले आछो इतियाते सबरे भाले हुआ कथा ना इमान दिन गरम गइसिले किन्तु इतियाते बरखुन आहि गल सबरे मनतो ভাল লাগি গল হয়না নহয় बारू गरमत जी भुगिलो केइदिन इतिया बरखुन दिहे ভাল লাগি गल जिए हक इतिया मैं आहिसु किबात नगाव ढिंगत यार मोर इतिया आहि जे भागनी तो मोर चुल माने चुलटो बेया হৈ আছে বুলি চিৰনি কৰি দি আছে কাৰণ হি মোক বহুত ভাল পায় ময়ো বহুত ভাল পাওঁ কাৰণ এতিয়া হি মোক মামি মামি বুলি মাতে তেতিয়া মোৰ মনটো বহুত ভাল লাগি যায় যিয়ে হোক এতিয়া মানে আপোনালোকে যদি মোৰ ভিডিওটো নতুনকৈ চাই আছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰি দিব গাইজ এতিয়া ইয়া মোক কি দেখাই আছে আপোনালোকে তে ভিডিও থাম্বনেলত চাইয়ে গম পাইছে মোক হি মানে হিয়াতৰ মায়ে মেকআপ আৰ্টিষ্ট শিকি আছিল এতিয়া কমপ্লিট হৈ গল বাৰু এতিয়া হি মোক দেখাই আছে ইয়াৰ মাটো মানে বেলেগত গৈছিল তেতিয়া হি মোক হিয়াতৰ ৰুমত মাতি আনি কি দেখাই আছে সোৱা এইবিলাক সব মেকআপৰে মানে আইটেম ইফালে সৰু পোৱালি কেনেকুৱা মানে সেলফ মেকআপ কৰে আপোনালোকৰ লগত শেয়াৰ কৰিম এতিয়া মানে মোক কৈ আছে মামি ভিডিও বনাব হা মই মানে মেকআপ কৰিম মানে তাড়াতাড়ি হি মেকআপ মানে কৰি দেখাব আৰু মোক মা নাই নহলে মোক মা মাৰিব এতিয়া সোৱা মানে হি তাড়াতাড়ি মেকআপ বিলা কৰি আছে আপোনালোকে চাই যাই থাকিব আজিকালি পোৱালি বিলাক এটো স্মার্ট হৈ গল হয় মানে হিয়াতে মোবাইলত চাই বহুত বস্তু শিকিব পাৰে ইয়া নহলে আগৰটো আমি এইবিলাক একো গমে পোৱা নাছিল আগৰ দিনতো মানে মেকআপ বলে এটা পাউডাৰৰ নিচিনা লগালে হৈ গৈছিল এতিয়াতো এই মানে ইমান আইটেম লগাব লাগে মেকআপৰ কাৰণ আমাৰ ভাইটিও মেকআপ আৰ্টিষ্ট প্ৰফেশনাল মেকআপ আৰ্টিষ্ট এটো কাৰণে মানে অলপ সলপ মই গম পাও আৰু মইতো ইমান নাজানো এতিয়া এই যে দেখাই আছে মোক কেনেকুৱা লগাব লাগে আপোনালোকে ভিডিওটো হেকেলগে চাই থাকিবা তেতিয়া ভাল লাগিব ভিডিওটো চাই আৰু কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব দেখছ কিমান স্মার্ট না এনেও যে মানে আমাৰ এনে মৰমত পাখি বুলি মাতে আৰু মানে এনে বহুত টেলেন্ট হয় বহুত ভাল লাগে দেখাত যেনেকুৱা দুনিয়া এনেকুৱা বহুত স্মার্টও হয় যে এটা নাম সব কব পাৰে কোনটো কি কয় এতিয়া এটো লগাই আছে আই শ্যাডো এতিয়া আগতে কোনটো লগাব লাগে এটো জানে এতিয়া আই শ্যাডোটো আকি লব আগতে আই শ্যাডোটো বলে বেছি লগাব লাগে তেতিয়াহে বলে ভাল লাগে এতিয়া মানে বেলেগ কালার লগাব এতিয়া অলপ হালকা মানে স্লাইড লগাই লৈছে তাৰ পিছত আৰু কি লগোৱা হয় এতিয়া দেখাব আৰু আই শ্যাডোটো অলপমান লগোৱাৰ পিছত এতিয়া আইব্ৰোটো মানে লগাই আছে সব জানে এটা আইব্ৰোটো আবার ব্রাশ দিয়া ফিনিশিং কৰি আছে এটাৰ পিছৰ পৰা এটা দেখাই আছে মইতো নিজে অবাক হৈ গৈছো মানে ইমান জানে সব মই ভাবিছো ইমান নাজানে নেকি অলপমান জানে সেইদিনা বিয়া খাব গৈছিল তেতিয়া হি মানে অলপ মেকআপ কৰি আহিছে মই ভাবিছো কোনে মেকআপ কৰি দিছে হি বলে নিজে মেকআপ কৰি আহিছে হলেও মই গম পোৱা নাছিল যে হি দে ইমান এনেকুৱা সব জানে বুলি ইয়াই পালে সব ফাউন্ডেশন লগাই আছে এতিয়া লেসা ফাউন্ডেশন তো হি হাতৰ লগত মানে ফিনিশিং নকৰিব ইটো ব্ৰাছৰ লগতহে ফিনিশিং কৰিব মই কৈছো হাতৰ লগত কৰা এনে কৈছিলো কিন্তু হি কয় হাতৰ লগত কৰিলে বলে ফিনিশিং নহয় এটো কাৰণে ব্ৰাছৰ লগতহে কৰিব লাগিব সব হি ব্ৰাছৰ লগতে মানে ব্ৰাছ ইউজ কৰে আৰু এটা এক সাইড এক হাতে দি হোৱা নাই এটো কাৰণে দুই হাতে দি এটা হাত ধৰি এটা কৰি আছে সো আইনা লৈ কিনে এতিয়া আৰু পাউডার লগাব ফেস পাউডার সব নতুনহে আনি থোৱা আছে এতিয়ালৈকে ইউজ কৰাই নাই মায়ে
ই আগতে এফালে ফাউণ্ডেশ্যনটো এতিয়া চকুত লগাব মানে আই শ্বেডো আঁকিব যে আই শ্বেডত মানে আগতে ফাউণ্ডেশ্যন লগাব লাগে এইটোও মানে সি জানে এতিয়া মুখৰ ফাউণ্ডেশ্যন লগোৱা হৈ গ'ল এতিয়া চকুত পাখিবিলাকত সি মানে লগাই আছে আৰু ফাউণ্ডেশ্যনটো মানে আমি দুজনে ইমান হাঁহি উঠিছে নহয় মই হাঁহিলে ইও বেছিকৈ হাঁহি যে এইটো তাড়াতাড়ি মেকআপ কৰি আছে এতিয়া চোৱা ইয়াৰ মানে চকুৰ যে লগাইছিলে ফাউণ্ডেশ্যন সেইটোকে এতিয়া ব্ৰাছত লগাই মানে ফিনিচিং কৰি আছে আৰু ইফালে এতিয়া সি আই শ্বেডো আঁকিব আই শ্বেডো কেনেকৈ আঁকে আপোনালোকে চোৱাচোন মোৰ পৰাও বেছি জানে তলত আইনা লৈ লৈছে হা আইনা চাই সি ফাউণ্ডেশ্যন মানে আই শ্বেডো আঁকি আছে ফাৰ্ষ্টত অলপ মানে লাইট হালকাকৈ মানে লগাইছিলে এতিয়া কয় কি অলপ বেছি ডাৰ্ক লগাব লাগিব তেতিয়াহে মানে আই শ্বেডোটো ভাল লাগিব ফাইনেলি আই শ্বেডোটো আঁকা হৈ গ'ল তাৰপিছত কয় কি চাইডত বোলে ব্লেক কালাৰ দিব লাগে তেতিয়া মানে ভাল লাগে এতিয়া চাইডে ব্লেক কালাৰ দি আছে কেঁচুৱা কনচিলাৰ লগাই আছে মুখটো কেনেকুৱা কৰিব লাগে সি এইটোৱে জানে মানে ইমানটো নাজানে না সৰু পোৱালি কিমান বয়স হৈছে ইমানো বয়স হোৱা নাই কিন্তু এই যে ইটোকো ইমান জানে বেছিক আইডিয়া মানে বহুত মানিব লাগিব এতিয়া চোৱা গালটো মানে লাল কৰিলো পিংক কৰিব তেতিয়া মামাই কি কব মামাতো চাব কোন মামা গণেশ মামা হ'ব একো নহয় পিছত চাব পাৰিব না ডাঙৰ হলে ন মামী আহিছিলে মামী আহাত মই এনেকা মেকআপ কৰি দেখাইছিলো হৈ গ'ল ফাইনেলি হৈ গ'ল কোৱা এতিয়া ফাইনেলি মোৰ মেকআপ কৰা হৈ গ'ল আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰিবা আপোনালোকৰ কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব